আজি সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ জনাইছোঁ। লগতে মোৰ অতি মৰমৰ গুৰু পিতা গুৰু মা তেওঁলোককো শ্ৰদ্ধা আৰু মৰম জনাইছোঁ। মোৰ এটা সাক্ষ্য আছিলে, সাক্ষ্যটো ক'বলৈ আহিলোঁ। আচলতে মোৰ মাৰ দুমাহৰ আগতে হাত এখন ভাঙিছিলে। হাতখন মানে ভাঙিলে, ইমানেই বেয়াকৈ ভাঙিলে, হাতখন ভাঙি 3 ডোখৰ হ'ল। তাৰপৰা ডাক্তৰৰ ওচৰলৈ গ'লোঁ। ডাক্তৰে ক'লে যে এইখন হাত অপাৰেশ্যন নকৰাকৈ কেতিয়াও ভাল নহয়, আপোনালোকে অপাৰেশ্যন কৰিবই লাগিব। তাৰপিছত মাৰো অপাৰেশ্যন কৰিবলৈ মন নাই। সেই ঘৰলৈ আহিলোঁ, মাকো ঈশ্বৰৰ কথা ক'লোঁ। মায়ে কোনোদিন এই নামঘৰলৈ আহি পোৱা নাই, পিতাইকো দেখা নাই। ঘৰতে মায়ে সেই বিশ্বাসেৰে প্ৰাৰ্থনা কৰিলে। তেল পানী ব্যৱহাৰ কৰি মাৰ হাতখন যেতিয়া চেকআপত গৈছোঁ, তেতিয়া মানে ডাক্তৰে কৈছে যে অপাৰেশ্যন নকৰিলেও হ'ব, হাতখন সম্পূৰ্ণ যোৰা লাগি গ'ল। সেয়াই ঈশ্বৰে আশীৰ্বাদ কৰিলে। তাৰপৰা দেউতাও খোজকাঢ়িব নোৱাৰা হৈ আছিলে। দেউতাও বৰ্তমান ঈশ্বৰৰ কৃপাত ঘৰতে প্ৰাৰ্থনা কৰিয়ে তেওঁলোকে সুস্থ হৈছে, ভাল হৈছে। ইয়াকে ক'লোঁ, এয়াই মোৰ চমু সাক্ষ্য আছিলে। ঈশ্বৰক কোটি কোটিবাৰ পুনৰ ধন্যবাদ জনাইছোঁ।